নমস্কাৰ বন্ধুসকল, পলাশ জ্যোতি মিক্স ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এইকেইদিন আপোনালোকে সকলোৱে শুনা পাই আছে যে এটকা এটা দিয়াৰ পাছতে আপোনালোকে 25 লাখ টকা লাভ কৰিব। হয় বন্ধুসকল, আপোনাৰ যদি এটা পুৰণি এটকীয়া পইচা আছে, আপোনালোকে সেই এটকাটো দিয়াৰ বাবদ 25 লাখ টকা সঁচাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, আপোনালোকে এটকীয়াই নহয়, যদি আপোনাৰ 2 টকীয়া 5 টকীয়া যেই নহওক বন্ধুসকল, 10 টকীয়া হ'লেও হ'ব, আপুনি সেই এইটো আপোনাৰ যিটো পুৰণি পইচা সেইটো দিয়াৰ বাবদ আপোনালোকে কিন্তু টকা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, ইয়াৰ সম্পৰ্কত মই এটা ভিডিঅ' বনাইছিলোঁ, এটকাটো যিটো এটকা দিলে আপোনালোকে 25 লাখ টকা লাভ কৰিব, সেই সম্পৰ্কত মই এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছিলোঁ ইয়াৰ আগতে। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, আপোনাক সেই ভিডিঅ'টো চাই ল'ব পাৰিব। আপোনাক সেই এটকাটো দিয়াৰ বাবদ আপোনালোকে 25 লাখ টকা কেনেদৰে লাভ কৰিব, সেই ভিডিঅ'টোতে মই স্পষ্টকৈ কোৱা আছে। বন্ধুসকল, আজি মই আপোনালোকক জনাই দিম সেই আপোনাৰ এটকীয়া হওক 2 টকীয়া হওক, আপুনি যি পইচাই নহওক, মাত্ৰ আপোনাৰ এই পইচাটো পুৰণি হ'ব লাগিব, আপোনাৰ এইটো 19 শতিকাৰ হ'ব লাগিব, 18 শতিকাৰ হ'ব লাগিব। বন্ধুসকল, আপোনালোকে সেই পইচাটো কেনেকৈ নিলাম কৰিব পাৰিব, আপোনাক সেই পইচাটো দিয়াৰ পাছত আপুনি কেনেদৰে সেই তেওঁলোকে দিয়া টকাটো, আপোনাক সেই পইচাটোৰ বাবদ যিসকলে টকাটো দিব আপোনাক, সেইটো আপুনি কেনেদৰে লাভ কৰিব পাৰিব আপোনাৰ মোবাইলৰ পৰাই অনলাইন যোগে আপোনালোকে ঘৰত থাকিয়ে, এই সম্পৰ্কে আজি মই জনাই দিম। আপোনালোকে কেনেদৰে দিব, কেনেদৰে লাভ কৰিব, সকলো কথা আজি প্ৰচেছটো মই জনাই দিম, আজি দেখাই দিম আপোনালোকে কেনেদৰে লাভ কৰিবলৈ সক্ষম হ'ব সেই পইচাটো। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। যদি আমাৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধু বান্ধৱলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলটোলৈ প্ৰথম আহিছে বা আমাৰ চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। বন্ধুসকল, তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে মোবাইলটো এনেদৰে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত বন্ধুসকল, আপোনালোকক মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, আপোনালোকে সেই লিংকটো ক্লিক কৰি এটা এপ্লিকেশ্যন আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। প্লে ষ্ট'ৰত ডাইৰেক্ট গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে যদি প্লে ষ্ট'ৰ নাযায়, তেতিয়া মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে ক্লিক কৰি লৈ পেলাই আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব, যিটোৰ নাম হৈছে বন্ধুসকল IndiaMART। বন্ধুসকল, আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড নকৰিলেও আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰি তাত www.indiamart.com বুলি ছাৰ্চ কৰি দিলে কিন্তু তাতো পাৰিব। কিন্তু মই আপোনালোকক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব, কিন্তু এপ্লিকেশ্যনটো ডাউনলোড কৰিলে আপোনালোকৰ বাবে অতি সহজ হৈ পৰিব। সেয়েহে আপোনালোকক মই এপ্লিকেশ্যনটো দেখাই দিছোঁ, আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত বন্ধুসকল, ইয়াতে দেখা পাইছে IndiaMART বুলি আছে, আপোনালোকে IndiaMART বুলি পাব। এখন বন্ধুসকল ইণ্ডিয়াৰ এখন অনলাইন শ্বপিং, যিটো অনলাইন বন্ধুসকল যিটো অনলাইন মাৰ্টৰ এটা বৃহৎ বজাৰ হয়। এইখনত বন্ধুসকল আপোনালোকে ইয়াতেই আপোনালোকে কিন্তু যিবিলাক পুৰণি পইচা আছে, অ'ল্ড কইনছ আছে বন্ধুসকল, এইবিলাক নিলাম কৰিব পাৰিব। আপোনালোকে এই এপটো যেতিয়া প্লে ষ্ট'ৰৰ পৰা গৈ ডাউনলোড কৰি ল'ব, তাৰপিছত আপোনালোকে বন্ধুসকল অ'পেন কৰি দিব। মই যিহেতু ডাউনলোড কৰি থোৱা আছে বন্ধুসকল, মই যিহেতু ইনষ্টল কৰি থোৱা আছে, মই আপোনালোকক দেখাই নিদিওঁ আকৌ তাত গৈ বন্ধুসকল, মই সেয়ে ডাইৰেক্ট গুচি আহিছোঁ। আপোনালোকে বন্ধুসকল, মোৰ ইয়াতে ডাইৰেক্ট ওলাই যোৱা দেখা পাইছে, কিয়নো মই ইয়াৰ আগতে লগ ইন কৰি থোৱা আছে, সেয়ে ডাইৰেক্ট ওলাই গৈছে। কিন্তু আপোনালোকে যেতিয়া এই এপ্লিকেশ্যনটো অ'পেন কৰিব, তেতিয়া আপোনালোকৰ ওপৰত আপোনাৰ মোবাইলটো নাম্বাৰটো দিবলৈ আহিব, নাম্বাৰটো দি দিব। তাৰপিছত বন্ধুসকল আপোনাৰ এনেদৰে নাম্বাৰ দিবলৈ আহিব, নাম্বাৰ দি দিব। আপোনালোকে তাৰপিছত ভেৰিফাই বুলি আহিব, ভেৰিফাই কৰাই ল'ব। আপোনালৈ OTP যাব, OTP নিজে নিজে ভেৰিফাই হৈ যাব। তাৰপিছত বন্ধুসকল আপোনাৰ চিঠিখন দি দিব। ইয়াতে দেখিছে মোৰ চিঠি ইয়াতে শ্ব' কৰি আছে বন্ধুসকল, আপোনাৰ চিঠিখন দি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে আপোনাৰ চিঠিখন দিয়াৰ পিছত আপোনাৰ এটা ইমেইল ID দেখা হৈছে, মই ইয়াতে দি থোৱা আছে, আপোনালোকে এনেদৰে ইমেইল ID দিব লাগিব। তাৰপিছত ইয়াতে এটা এড একাউণ্ট কৰি ল'ব। বন্ধুসকল, মোৰ এড হৈ আছে। আপোনালোকে যেতিয়া প্ৰথমতে অ'পেন কৰিব এই এপ্লিকেশ্যনটো, আপোনালোকে ওলাই যাব, আপোনালোকে সেইখিনি নিজেই পাৰিব, সহজ একদম। আপোনালোকে কৰি ল'ব। কৰি লোৱাৰ পাছতে বন্ধুসকল আপোনালোকে যেতিয়া এনেদৰে দেখা পাব বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাই আছে টকাসমূহ, ইয়াতে আপলোড দিয়া টকাসমূহ বন্ধুসকল দেখা পাই আছে। বন্ধুসকল, আপোনালোকে আপলোড দিবলৈ হ'লে আপোনালোকে যেতিয়া এইটো পেজত আহি যাব বন্ধুসকল, তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাই আছে 3 ডট অপশ্যনটো বন্ধুসকল, এই 3 লাইন অপশ্যনটোত বন্ধুসকল, 3 ডট নহয় 3 লাইন অপশ্যন বন্ধুসকল, এই 3 লাইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকে দেখা পাইছে ইয়াতে চেল অন IndiaMART ফৰ ফ্ৰী। বন্ধুসকল, আপোনালোকে এই অপশ্যনটোত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে বন্ধুসকল, আপোনালোকে ইয়াতে বিজনেছ নেম দিব লাগিব। আপোনাৰ বিজনেছ নেমটো ইয়াতে দি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে নেক্সট কৰি দিব। বন্ধুসকল, মই বিজনেছ নেম মোৰ নামটো কেলেকি দিছোঁ, আপোনালোকেও তেনেদৰে আপোনাৰ কিবা বিজনেছ নেম এটা দি ল'ব। বন্ধুসকল, মই মোৰ নামটো লিখি দিছোঁ। তাৰপিছত বন্ধুসকল নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখা পাইছে প্ৰডাক্ট ছাৰ্ভিচ 1, প্ৰডাক্ট ছাৰ্ভিচ 2, প্ৰডাক্ট ছাৰ্ভিচ 3। বন্ধুসকল, আপোনালোকে প্ৰডাক্ট বা ছাৰ্ভিচ দেখিছে 1। বন্ধুসকল, ইয়াতে ষ্টাৰ মাৰ্ক আছে। বন্ধুসকল, আপোনালোকে এইকেইটা কিন্তু দিবই লাগিব। ইয়াতে প্ৰডাক্টটোৰ নাম বন্ধুসকল আপোনালোকে ইয়াতে লিখিব পাৰিব। আপোনালোকে ইয়াতে 3টা প্ৰডাক্ট প্ৰথমতে দিব পাৰিব বন্ধুসকল। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে প্ৰথম প্ৰডাক্টটোৰ নাম ইয়াতে লিখি ল'ব।
মই ইয়াতে বন্ধুসকল প্ৰথম প্ৰডাক্টটোৰ নাম লিখি দিছোঁ বন্ধুসকল। ইয়াতে মই লিখি দিছোঁ 2 rupees old coins উইথ চিত্তৰঞ্জন দাস বন্ধুসকল। তাৰপিছত আপোনালোকে 2 নম্বৰ প্ৰডাক্টটোত বন্ধুসকল লিখি দিব কি লিখে বন্ধুসকল। আপোনালোকে যদি প্ৰথম 1 rupees নোট দিওঁ বুলি হয় বা 2 rupees বা 3 rupees যি নিদিয়ক আপোনালোকে এনেদৰে লিখি দিব। তাৰপিছত বন্ধুসকল 2 নম্বৰ প্ৰডাক্টটো যদি আপুনি আৰু কিবা দিওঁ বুলি ভাবে তেতিয়া লিখি দিব বন্ধুসকল, নহ'বা আপোনালোকে ইয়াতে অল্ড কইনছ বুলিয়ে লিখি দিব। তাৰপিছত বন্ধুসকল ইয়াতে আপোনালোকে 3 নম্বৰ প্ৰডাক্টটো তেনেদৰে দিব লাগিব। মই দি দিছোঁ বন্ধুসকল 3 নম্বৰ প্ৰডাক্টটো অল্ড কইনছ উইথ চিত্তৰঞ্জন দাস বন্ধুসকল। মই এনেদৰে দি দিছোঁ বন্ধুসকল, আপোনালোকেও দি দিব পাৰে, আপোনালোকে এনেদৰে দি ল'ব বন্ধুসকল। তাৰপিছতে বন্ধুসকল আপোনালোকে ইয়াৰ যিটো নেক্সট অপশ্যন দেখা পাই আছে এই নেক্সট অপশ্যনটোত আকৌ চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি তাৰপিছত বন্ধুসকল আই হেভ GST বন্ধুসকল, আপোনালোকৰ GST থাকিলে ইয়াতে ক্লিক কৰিব, যদি নাই বন্ধুসকল আই উইল আপডেট লেটাৰ বন্ধুসকল ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰি দিব। মই ইয়াতে ক্লিক কৰি দিছোঁ বন্ধুসকল। তাৰপিছত আপোনালোকে ইয়াতে যিটো 2 নম্বৰ অপশ্যন আছে ডু নট ৰিমেম্বাৰ বন্ধুসকল ইয়াতে ক্লিক কৰিব। তাৰপিছত বন্ধুসকল নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত ইয়াতে আপোনালোকে দেখা পাই আছে ষ্ট্ৰীট বন্ধুসকল বিল্ডিং, আপোনালোকে ইয়াতে হাউচ নাম বা আপোনালোকে যিটো ঘৰ আছে বন্ধুসকল বিল্ডিংটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনাৰ লোকেশ্যনটো দিব লাগিব, ইয়াতে লোকেলিটিটো আপোনাৰ কোনটো লোকেলিটি হয় আপোনালোকে ইয়াতে দিব লাগিব বা অপশ্যনেল বন্ধুসকল দেখা পাই আছে। তাৰপিছত বন্ধুসকল ইয়াতে চিটি মই আগতে যিহেতু দি থোৱাই আছিলে প্ৰথমতে যেতিয়া এই এপটোলৈ আহিছিলোঁ এপ্লিকেশ্যনটো লগ ইন কৰিছিলোঁ তেতিয়া বন্ধুসকল চিটি দিয়া আছে কাৰণে ইয়াতে ওলাই গৈছে আৰু ষ্টেট দিয়া আছে কাৰণে ওলাই গৈছে। ইয়াতে বন্ধুসকল আপোনালোকে কিন্তু পিন ক'ডটো দিব লাগিব। তাৰপিছত বন্ধুসকল মই ইয়াতে দি দিছোঁ, আপোনালোকে তেনেদৰে আপোনালোকে নিজৰখিনি দি দিব। মই ইয়াতে বন্ধুসকল বন্ধুসকল মই ইয়াতে বিল্ডিঙত মোৰ গাঁওখনৰ নামকে লিখি দিছোঁ বন্ধুসকল। আপোনাৰ গাঁওখনৰ নাম লিখি দিব বা আপোনাৰ ঘৰৰ ওচৰত যি আছে বন্ধুসকল সেই কিবা যদি আপোনাৰ ওচৰত স্কুল আছে বা অইন কিবা মন্দিৰ আছে বা মছজিদ আছে সেই তাৰ নাম দি দিলেও হ'ব। কিন্তু বন্ধুসকল আপোনালোকে ইয়াতে লোকেলিটিটো বন্ধুসকল লিখিব, লোকেলিটি বন্ধুসকল আপোনালোকৰ যিটো পঞ্চায়ত আছে সেই পঞ্চায়তটোৰ নাম লিখি দিব। বন্ধুসকল মোৰ পঞ্চায়তটোৰ নাম লিখি দিছোঁ বন্ধুসকল, আপোনালোকে কিন্তু লিখি ল'ব পাৰে পঞ্চায়তটোৰ নাম। তাৰপিছত বন্ধুসকল ইয়াতে বন্ধুসকল ষ্টেট দেখা পাইছে চিলেক্ট হৈ আছে, সকলো ডিষ্ট্ৰিক্ট চিলেক্ট হৈ আছে অৰ্থাৎ চিটিখন চিলেক্ট হৈ আছে। ইয়াতে আপোনাৰ যিটো পিনক'ড হয় পিনক'ডটো দি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে ষ্টাৰ্ট চেলিং নাও, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ষ্টাৰ্ট চেলিং যেতিয়া আপোনালোকে কৰি দিব তাৰপিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত দেখা পাইছে আপোনালোকে প্ৰডাক্ট অব্লিক ছাৰ্ভিচ নেম, আপোনালোকে ইয়াতে প্ৰডাক্টটোৰ নাম লিখিব লাগিব। তাৰপিছত বন্ধুসকল ইয়াতে দেখা পাই আছে আপোনালোকে কিমান টকা বিচাৰে, আপোনালোকে যে অল্ড কইনছটো দিব, আপোনালোকে যেন নিলাম কৰিব এই অল্ড কইনছটো, আপোনালোকে পুৰণি পইচাটো যেতিয়া নিলাম কৰিব এই পইচাটো বাবদ আপোনালোকে কিমান বিচাৰে। যদি আপোনালোকে 10 টকা বিচাৰে ইয়াতে 10 টাইপ কৰিব লাগিব, নহ'বা যদি নহয় বন্ধুসকল মই 1 লাখ বিচাৰোঁ বা 2 লাখ বিচাৰোঁ ইয়াতে যিমান বিচাৰে আপোনালোকৰ মনৰ কথা, আপোনালোকে সেই পইচাটো কিমানত দিব বিচাৰে আপোনাৰ সেইটো মনৰ কথা আপুনি নিজে ইয়াতে টাইপ কৰি ল'ব লাগিব বন্ধুসকল। মই ইয়াতে প্ৰডাক্টটোৰ নাম টাইপ কৰি দিছোঁ আপোনালোকক, তাৰপিছত সকলো দেখাই দিছোঁ, আপোনালোকে মই কোৱাৰ ধৰণে আপোনালোকে কৰি ল'ব। ইয়াতে মই প্ৰডাক্টটোৰ নাম বন্ধুসকল মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছতে বন্ধুসকল ইয়াতে মই সেই প্ৰডাক্টটো 2 লাখ টকা ইয়াতে দেখাই দিছোঁ বন্ধুসকল। তাৰপিছত বন্ধুসকল ইয়াতে দেখিছে 2 লাখ টকা মই টাইপ কৰিলোঁ। তাৰপিছত ইয়াতে ইউনিট বন্ধুসকল ইয়াতে ইউনিটটো আপোনালোকে ইয়াতে যিকোনো এটা দিলেই হ'ব বন্ধুসকল। ইয়াতে এনেদৰে ওলাই গৈছে দেখা পাইছে আপোনালোকে, ইয়াতে আপোনালোকে যিকোনো এটা আপোনালোকৰ ইউনিট দি দিব। ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে যিকোনো ইউনিট এটা দি দিব বন্ধুসকল। তাৰপিছত বন্ধুসকল ইয়াত আপোনালোকে দেখা পাইছে এইখিনি কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে এড ফটো, আপোনালোকে যিটো কইনছ দিব মই যিহেতু দেখা পাইছোঁ ইয়াতে দেখিছে 2 rupees অল্ড কইনছ উইথ চিত্তৰঞ্জন দাস, এই এই 2 টকীয়া পইচাটো এই পুৰণি 2 টকীয়া পইচাটো চিত্তৰঞ্জন দাসৰ ফটো থকা হ'ব লাগিব। ইয়াতে দেখাই দিছোঁ যিহেতু মোৰ এই কইনছটো আছে মই ইয়াতে আপলোড দিম বন্ধুসকল। আপোনাৰ ওচৰত যিটো কইনছ আছে আপোনাৰ নহ'বা অল্ড কইনছ অনলি অল্ড কইনছ বুলি দিলেও হ'ব, আপোনালোকৰ যদি বোলে 1 rupees অল্ড কইনছ আছে তেতিয়াহ'লে আপোনালোকে সেই বুলি লিখিলেও হ'ব। মই যিহেতু মোৰ ওচৰত এই কইনছটো আছে মই সেইবাবেহে এইটো দিছোঁ। আপোনালোকৰ ওচৰত যিটো কইনছ আছে সেই কইনছটো আপোনালোকে ইয়াতে টাইপ কৰিলে হ'ব, সেই প্ৰডাক্টটো টাইপ কৰিলে হ'ব। যিহেতু মোৰ এইটো কইনছ আছে সেইবাবে এইটো দিলোঁ। তাৰপিছত বন্ধুসকল
বন্ধুসকল ইয়াতে এড ফটোত আপোনালোকে ক্লিক কৰি দিব ফটোকপি বন্ধুসকল ভালদৰে উঠাকৈ মাৰি ল'ব আপোনাৰ মোবাইলত আপোনালোকে ডাইৰেক্ট ইয়াত ক্লিক কৰি মাৰি পাৰিব নহ'বা আপোনালোকে আগতীয়াকৈ ইয়াত মাৰি ল'ব মই যিহেতু আগতীয়াকৈ এই কইন্সটো মাৰি থোৱা আছে ইয়াতে দেখা পাই আছে মই এই কইন্সটো আপলোড দিছোঁ বন্ধুসকল আপোনালোকে এনেদৰে আপোনালোকে কইন্সটো ফটো মাৰি ল'ব আৰু এই ফটোকপি যদি আপোনাৰ কইন্সটোত কিবা বিশেষ মানুহৰ ফটো আছে তেতিয়াহ'লে সেই ফটোকপি উঠাকৈ বা আৰু এই তলৰ চনটো উঠাকৈ আপোনালোকে ফটোকপি মাৰি ল'ব মাৰি লোৱাৰ পিছত বন্ধুসকল ইয়াতে দেখিছে ইয়াতে আপলোড অপশ্যনটোত দি দিব বন্ধুসকল দেখা পাইছে আপোনালোকে আপলোড দিয়াৰ লগে লগে ইয়ালৈ ফটোকপি আহি গ'ল ইয়াতে মই কইন্সটো বাবদ কিমান পইচা বিচাৰোঁ ইয়াতে টাইপ কৰি দিলোঁ ইয়াতে প্ৰডাক্টটোৰ নাম দি দিলোঁ বন্ধুসকল এনেদৰে বন্ধুসকল মই যিহেতু বাকীকেইটা আপোনালোকে আৰু যদি কইন্স আছে বন্ধুসকল আপোনাৰ হাতত যদি বহুত কইন্স আছে তেতিয়াহ'লে আপোনালোকে কিন্তু সেই সকলো কইন্স ইয়াতে দিব পাৰিব দেখিছে পাছত আকৌ তেনেদৰে একেই ওলাই গৈছে আপোনালোকে ইয়াত যদি বেলেগ কইন্স আপোনাৰ হাতত আৰু থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত সেই কইন্সটোৰ নাম লিখি কিমান বিচাৰে সেই কইন্সটো পাব তাৰপিছত ইয়াতে ফটোকপি দি আপোনালোকে দি দিব পাৰিব বন্ধুসকল মই ইয়াতে এইটো কইন্স দিলোঁ সেই তাৰপিছত বন্ধুসকল মই এতিয়া এটা কইন্স যিহেতু মোৰ ওচৰত আছে মোৰ বাকীবোৰ নাই আপোনালোকে যদি বাকী আছে আৰু তেতিয়াহ'লে আপুনি সকলো দিব পাৰিব এনেধৰণে দি দিব এইটো সৈতে ছেইম বন্ধুসকল তাৰপিছত বন্ধুসকল ইয়াতে কণ্টিনিউ দেখা পাইছে কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব মই কণ্টিনিউ অপশ্যনটো ক্লিক কৰিলোঁ দেখা পাইছে বন্ধুসকল কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে যেতিয়া কণ্টিনিউ কৰি দিব কণ্টিনিউ কৰি দিয়াৰ পিছত বন্ধুসকল আপোনাৰ সকলো কাম হৈ যাব দেখা পাইছে মই ইয়াতে যিখিনি টাইপ কৰিছিলোঁ সকলো শ্ব' কৰি আছে দেখা পাইছে পইচাটো শ্ব' কৰি আছে ফটোকপি তাৰপিছত বন্ধুসকল বাকীকেইটা যিটা অপশ্যনৰ মই দিয়া নাছিলোঁ ইয়াতে দেখাইছে এড ইমেজ আপোনালোকে কিন্তু আকৌ এড ইমেজ কৰি পেলাই আপোনালোকে ইমেজ কপি ফটোকপি বন্ধুসকল আপোনালোকে দিব পাৰে আপুনি যদি আপোনাৰ হাতত আৰু বেলেগ কইন্স আছে বন্ধুসকল তাৰপিছত বন্ধুসকল আপোনালোকে একো কৰিব নালাগে আপোনালোকে যেতিয়া পইচাটো নিলাম হ'ব বন্ধুসকল তেওঁলোকে ইণ্ডিয়ামাৰ্টৰ পৰা কণ্টেক্ট কৰিব মোলৈ আজি বন্ধুসকল ফোন কৰিছিল ইণ্ডিয়ামাৰ্টৰ ফালৰ পৰা তেনেদৰে আপোনালোকৰো ফোন কৰিব ইণ্ডিয়ামাৰ্টৰ ফালৰ পৰা তাৰপিছত বন্ধুসকল আপোনালোকে ইমেইল এড্ৰেছ যিহেতু দিয়া আছে আপোনালোকে ইমেইল এড্ৰেছত তেওঁলোকে যোগাযোগ কৰিব বন্ধুসকল তেনেদৰে আপোনালোকে কৰি ল'ব পাৰিব এইকেইদিন যিহেতু এই নিউজটো বহুতো প্ৰচাৰ হৈ আছে কিন্তু কোনো এজন ইউটিউবাৰে ভালদৰে দেখাই দিয়া নাই যে কেনেদৰে পইচাটো নিলাম কৰিব পৰা হ'ব কিন্তু নিউজত দিয়া কথাখিনিকে বজাই আছে কিন্তু কেনেদৰে নিলাম কৰিব পৰা হ'ব বা কেনেদৰে আপোনালোকে ইণ্ডিয়ামাৰ্ট এপ্লিকেশ্যনত গৈ বা ৱেবছাইটত গৈ নিলাম কৰিব পাৰিব এই সম্পৰ্কত দেখাই দিয়া নাই মই আজি আপোনালোকক দেখাই দিলোঁ স্পষ্টভাৱে বন্ধুসকল আপোনালোকে কেনেদৰে নিলাম কৰিব পাৰিব এনেদৰে দিয়াৰ পিছতে কিন্তু তাৰপিছতে আপোনালোকৰ লগত যোগাযোগ কৰিব ডাইৰেক্ট আপোনালোকে ফটোকপি দিয়াৰ লগে লগে কিন্তু আপোনালোকে পইচা পাবলৈ সক্ষম নহয় আপোনালোকৰ লগত তেওঁলোকে কণ্টেক্ট কৰাৰ পাছতহে চালি জাৰি চাই পইচাটো আপোনাৰ যোগ্য হয়নে নহয় সেই সম্পৰ্কত চাই বা আপোনাৰ সেই পইচাটোৰ ওপৰত সেই কইন্সটো আপুনি কিমান টকা লাভ কৰিব সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক তেওঁলোকে টকাখিনি দিব আপোনাৰ পৰা সেই কইন্সটো তেওঁলোকে লৈ যাব বন্ধুসকল এইখিনি আছিলে ইনফৰ্মেশ্যন আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ ভালদৰে যাতে বুজি পাওক কিয়নো এইকেইদিন বহুতো প্ৰচাৰ হৈ আছে এই নিউজটো আৰু সকলোৰে মনত খুদনি সৃষ্টি হৈ আছে সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল আমাৰ চেনেলটো যদি আপুনি প্ৰথম আহিছে বা আমাৰ চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব থেংক ইউ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ